নমস্কাৰ, মই ডিম্পী হাউদ। যোৱা 28 তাৰিখে আমি মুম্বাইৰ পৰা ইয়াতে আহিছোঁ, অসমত আহিছোঁ। এয়াৰপৰ্টৰ পৰা ডিৰেক্টলি আমাক পাটাচালকুছিৰ চ' কল চেণ্টাৰলৈ লৈ আহে, যিটো এটা নামমাত্ৰ হয় চেণ্টাৰ। তাত একো নহয়, অকল আপোনাৰ টেম্পাৰেচাৰটো চেক কৰা হয়, যিটো তেওঁলোকৰ হাতত গ্লাভছ নাথাকে, তেওঁলোকে কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখে, প্লাছ তেওঁলোকৰ হাতত চেনিটাইজাৰো নাথাকে। ইনফেক্ট আমাৰ যেতিয়া টেম্পাৰেচাৰ চেক কৰিব আহিছিল, হাতত গ্লাভছ নেদেখি কিনে আমি আমাৰ ফালৰ পৰা গ্লাভছ দিছিলোঁ তেওঁলোকক। ইমানখিনি সহ্য কৰিও তাৰপাছত আমাক কোৱাৰেণ্টাইন চেণ্টাৰত আনিলে বৰপেটা ৰোডত। আমি কোৱাৰেণ্টাইন চেণ্টাৰত আহিলোঁ, ঠিক আছে। চৰকাৰৰ যি আদেশ আমি পালন কৰিছোঁ এজ ৰেছপনচিবল চিটিজেন। নেক্সট ডে আমাক খানা দিছে, ৰাতি খানা দিছে বাৰু, সেইটো আমি খালোঁ। বুজি পাইছোঁ ইমান ৰাতি, আমি ৰাতি বহুত দেৰিকৈ আহি পাইছোঁ, জল্দি তেনেকৈ খানা দিছে, আমি বুজি পাইছোঁ। নেক্সট ডেৰ পৰা প্ৰথম দিনা আমি ভাবিলোঁ, ইগন'ৰ মাৰিলোঁ, কাৰণ হ'ব পাৰে চাগে আমি এদিন আহিছোঁ, তেওঁলোকে যোগাৰ কৰিব নোৱাৰে। লিটাৰেলি আমাক পলিথিনত চব বস্তু, দালিৰ পৰা চব্জিৰ পৰা গোটেইখিনি, অকল ভাতখিনি থাৰ্মোকল ফইলত দিয়া হয়, এলুমিনিয়াম ফইলত দিয়ে ভাতখিনি। বাকী দালি, গৰম চব্জি চব গোটেইখিনি বস্তু প্লাষ্টিকত বান্ধি দিয়ে। ঠিক আছে, আমি কাৰো বিয়া খাব অহা নাই, কিন্তু আমি ৰাস্তাৰ কুকুৰো নহয়তো তেনেকৈ আমাক দিবৰ কাৰণে। গতিকে সেইখিনিও আমি সহ্য কৰিলোঁ। কিন্তু আচল কথা মানে কি, কোৱাৰেণ্টাইনত আমাক ৰাখিছে কিয়? কোৱাৰেণ্টাইনত এইকাৰণে ৰাখিছে যাতে আমি ইটো সিটোৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখোঁ। দেউতা মোৰ হোম কোৱাৰেণ্টাইন পালে, দেউতা পেচেণ্ট হয়, কিন্তু ভণ্টি আৰু মই নাপালোঁ। মই সেইটো লজিক বুজি নাপাওঁ। সেই হিচাপত তেতিয়াহ'লে ভণ্টি আৰু মোকো বেলেগ ৰুমত ৰাখিব লাগিছিলে, কিন্তু নাই ৰখা। ভণ্টি আৰু মোৰ বিচনাৰ মাজত 1 হাতৰো ডিষ্টেঞ্চ নহ'ব চাগে, ইমানখিনি এটা ৰুমত আমি দুজনীয়ে আছোঁ। আৰু আমি ইমানখিনি কনফিডেণ্ট। ইনফেক্ট এতিয়া এই মুহূৰ্তলৈকে মোৰ ৰিপৰ্ট অহা নাই। মোৰ ভণ্টিৰ ৰিপৰ্ট অহা আজি 2 দিন হ'ল, কিন্তু মোৰ ৰিপৰ্ট এতিয়ালৈকে অহা নাই। কিন্তু আজিলৈকে মই জানো মোৰ একো হোৱা নাই, মই সম্পূৰ্ণ সুস্থ অৱস্থাত আছোঁ। কিন্তু ইয়াত যি মানসিক এটা মানে আপোনালোকে, মোৰ বেলেগ ফ্ৰেণ্ডখিনি আহিছে, মোৰ ৰুমমেটো আহিছে সিদিনা একেদিনতে, তাই আহি কালি তাই যাবও পালে, কিন্তু মই যাব পোৱা নাই। কিয়? হয়তো মই কমপ্লেইন দিছিলোঁ 2 বাৰমান, খোৱাটো বেয়া ইয়াতে, খোৱাটো আমি কোৱা নাই আমাক কিবা বিয়াৰ খানা দিয়ক বুলি, এটলিষ্ট মানুহে খাব পৰা খানাটো দিয়ক। এখন টেবুলত দিয়ে, যদি ইমানে আমাক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে কিয়? সামাজিক দূৰত্ব মানিবলৈতো আমাক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছে। আপুনি খোৱাৰ সময়ত নাপায়, এখন টেবুলত গোটেইখিনি মানুহৰ কাৰণে প্লেট সাজি থৈ যায়, গোটেইখিনি মানুহ একেলগে আহিব, একেলগে চবেই চবকেইটা পলিথিন চুব, লৈ যাব। সেইটো কেনেকুৱা ধৰণৰ কোৱাৰেণ্টাইন হ'ল? সেইটো কেনেকুৱা ধৰণৰ সামাজিক দূৰত্ব? মইতো বুজি পোৱা নাই। তেতিয়াহ'লে মই মোৰ নিজৰ ঘৰত বেছি ছেফ নহয়নে? এইখিনি কোৱাৰ কাৰণে হয়তো মই মোৰ ৰিপৰ্টটো এতিয়ালৈকে পোৱা নাই। তাৰ পাছত গম পালোঁ ইয়াত কিছুমান এনেকুৱা মানুহ আছে যি 20 দিন 21 দিনলৈকে থাকিলে, আৰু তেওঁলোকৰ কি হ'ল, প্ৰথমবাৰত তেওঁলোকৰ ৰিপৰ্টবিলাক হেৰাই থাকিলে। সেইকাৰণে আকৌ তেওঁলোকৰ ৰিটেষ্ট কৰাই কিনে, তেওঁলোকে কোৱা কথা, মই নাজানো কিমান সঁচা কিমান মিছা, বাট তেওঁলোকে এনেকৈ কৈছে যে আমাৰ প্ৰথমবাৰত হেৰাই থাকিলে, দ্বিতীয়বাৰ আমাৰ আকৌ টেষ্ট কৰিছে, আৰু পৰহি সেইবিলাক মানুহে যাব পাইছে আফটাৰ 21 days 22 days, আই ডোণ্ট নো। ঠিক আছে, মোৰ এতিয়া আজি ইয়াতে 10 দিন হ'ল। চৰকাৰে কোৱা মতে, চৰকাৰৰ চব গাইডলাইন আমি ফ'ল' কৰিছোঁ এতিয়ালৈকে। ইমান বেয়া খানা খোৱাৰ পাছতো আমি ইয়াতে আছোঁ। মই কোৱা নাই আমি ইয়াতে বিয়া খাব আহিছোঁ, কিন্তু নিজৰ ঘৰত, এঠাইৰ পৰা নিজৰ ঘৰত আহিবলৈ মই জানা নাছিলোঁ যে আমি চবৰে পাৰ্মিশ্যন ল'ব লাগিব। মই যেতিয়া কমপ্লেইন কৰিছোঁ, মোক ইয়াৰে বিষয়ববীয়াসকলে প্ৰশ্ন কৰিছে, ইমান যদি অসুবিধা তুমি ইয়াতে কিয় আহিছা? মই নিজৰ ঘৰত আহিবৰ কাৰণে তেওঁলোকক এপ্লিকেশ্যন দি আহিব লাগিছিলে, তেওঁলোকৰ পাৰ্মিশ্যন লৈ আহিব লাগিছিলে। মই এইটো কথা জানা নাছিলোঁ, মোক ক্ষমা কৰি দিব। আগলৈ মই নিজৰ ঘৰলৈ আহিবলৈ আপোনালোকৰ আগত এপ্লিকেশ্যন দিম যে মই মোৰ নিজৰ ঘৰত যাব বিচাৰোঁ, মই যাব পাৰিমনে? মোক পাৰ্মিশ্যন দিবনে আপোনালোকে? আৰু দ্বিতীয় কথা হ'ল, আমি এঠাইৰ পৰা এঠাইলৈ আহিছোঁ, আমাক কোৱাৰেণ্টাইনত ৰাখিছে, সেইটো আমি ৰেছপেক্ট কৰিছোঁ। বাট হোৱাট এবাউট আৰ বেচিক হিউমেন ৰাইটছ? আমি কি পাইছোঁ তাৰ ঠাইত? কান্দি আছোঁ এতিয়া, এতিয়া যোৱা 3 দিন ধৰি আমাক লিটাৰেলি ফ্ল'ৰত, পকাৰ ওপৰত আমাৰ চাহ দিব, পকাৰ ওপৰত আমাৰ খোৱা খানাখিনি দিব। আমি কি বাটৰ কুকুৰ? ৰাস্তাৰ পৰা আমাক ধৰি আনিছে,
বান্ধি ৰাখিছে ৰুম এটাৰ ভিতৰত 10 দিনে আবদ্ধ কৰি ৰাখিছে আৰু সেইবিলাক খানা খাবলৈ আমি কি কুকুৰ চাৰিওফালে হেল্পৰ কাৰণে হয় চবতে কল কৰিছোঁ যে আমাক যাব দিয়ক কোনো লক্ষণ দেখা নাই যেহেতু 7 দিনে আপোনালোকে ৰাখিব পাৰে আজি 10 দিন হ'ল আমাক যাব দিয়ক লাষ্টত তেওঁলোকে ফোন সুইচ অফ কৰি দিছে কাৰো পৰা একো ৰেছপন্স পোৱা নাই তাৰ পাছত আপোনালোকে কি আশা কৰে মানুহে কিমানখিনি ধৈৰ্য ধৰিব পাৰিব মাটিত পেলাই থৈ যোৱা খানা খাবৰ কাৰণেতো আমি ইয়াতে অহা নাছিলোঁ ন তাতছে আমি আমাৰ নিজৰ ঘৰত বেছি সেফ হ'লো হয় কিহৰ কাৰণে আমাক ইয়াতে ৰাখি থৈ দিছে মই নাজানো কাক কি ক'ত কি ক'ব লাগে লাইভ অহাটো মই বেষ্ট বুলি ভাবিলোঁ সেইকাৰণে ফেচবুক লাইভ আহিছোঁ এয়া মোৰ ভণ্টি এতিয়াতো ইমানখিনিয়ে কম আমি ৰাতিপুৱাৰ পৰা আজি ফোন কৰি আছোঁ আমাক লিটাৰেলি যোৱাকালিৰ পৰা কৈছে যে তোমালোকে আজি ঘৰত যাব পাৰিবা তোমালোকক যাবলৈ দিম কিন্তু ইভেন আজি ৰাতিপুৱালৈকে তাহাঁতে কৈছে যে তোমালোকক ব্যৱস্থা কৰি আছোঁ মই আমি তোমালোকক যাব দি আছোঁ গধূলি তোমালোকক গাড়ী পঠাই দিম আমি তো এতিয়া আমি লিটাৰেলি আমি 3:30 বজাৰ পৰা চবকে কল কৰি আছোঁ কিন্তু কোনো আমাক ৰেছপন্স কৰা নাই তাৰ উল্টি এতিয়া চবে ফোন ছুইচ অফ কৰি থৈ দিছে যদি আপোনালোকে যাব দিব নোখোজে তেনেহ'লে আমাক হোপ দিবতো নালাগে ন ঠিক আছে আমি মানিছোঁ আমি কোৱাৰেণ্টাইনত থাকিব লাগে নিয়ম মানিব লাগে কিন্তু সেই বুলিতে আমাক এনেকুৱা ব্যৱহাৰৰ নিচিনা খানা কিয় দি আছে আমি এইটো বস্তু বুজা নাই চবে য'ত বাই কোৱাৰ নিচিনাকৈ আমাক লিটাৰেলি তলত আহি ডাষ্টবিনৰ ওচৰত আহি আমাক খানা দি থৈ যায় আমি সেইটো খাবৰ কাৰণে কোৱাৰেণ্টাইনত আহিছোঁ নেকি এতিয়ালৈকে সব কোৱাৰেণ্টাইনত আমি শুনি আছোঁ আৰু বাহি খানা দি আছে আমাক লিটাৰেলি বাহি খানা দি আছে ৰাতি যিটো চব্জি দিব সেইটোতো চব্জি বুলি মই নকওঁ চব তাতে পানী ঢালি কিনে এটা কিবা বনাই কিনে পঠাই দিয়ে সেইটো খানা ৰাতিপুৱা আমাক পানীটো শুকাই কিনে ৰাতিপুৱা আমাক সেইটো ৰুটি লগ খাবলৈ দিয়ে মানে কি বুলি ক'ম চবেতো কৈ আছে জানো আমি ইয়াতে কাৰো বিয়া খাবলৈ অহা নাই কিন্তু আমাৰ বেছিক খানাখিনিতো আমাক ভালকৈ দিব লাগে ন আমিতো এনেকুৱা নহয় খাব নোপোৱা আৰু গৰম পানী এগিলাচো আমি খুজিলে নাপাওঁ এনেকুৱা অৱস্থা হৈ গৈছে ইয়াত মোৰ প্ৰথম আহি 3-4 দিনত মোৰ পেটৰ অসুখ হৈ গৈছে ইয়াত ইমান কৈছোঁ যে এইবোৰ খানা খাব নোৱাৰোঁ ইভেন আমি চবকে ফোন কৰিও জনাইছোঁ যে আমি এইটো খানা খাব নোৱাৰোঁ পেটৰ অসুখ হৈ গৈছে ডক্টৰ পঠাই দিছে তেওঁলোকে ডক্টৰ পঠাই দি কিনে ডক্টৰে আহি চিৰিত মেডিচিন দলিয়াই থৈ গুচি গৈছে সুধিছে তোমাৰ কি হৈছে এনেকৈ খাবা তুমি ঠিক হৈ যাবা তাৰপিছততো আজিলৈকে কোনো সোধা নাই মই ভাল পাইছোঁ নেকি তেনেকৈ 4-5 দিন 6 দিন আজি 10 দিনলৈকে হ'ল মই তেনেকৈ ছেম সেইটো ৰুটিনতে আমাৰ চলি আছে এতিয়ালৈকে মানে নিজৰ ঘৰত অহাটো আমাৰ কাৰণে পাপ হৈ গৈছে এতিয়া তেনেকুৱা হৈ গৈছে কথাটো সব ডিষ্ট্ৰিক্টতে ঠিকে আছে সব ডিষ্ট্ৰিক্টতে ভাল ব্যৱস্থা লৈছে আমি ইভেন ইনফেক্ট আমি বাহিৰত মুম্বাইত আছিলোঁ 3 মাহ চবতে কৈছিলোঁ যে আমাৰ অসমত সবচে ভালকৈ আমাৰ ব্যৱস্থা লৈ আছে চৰকাৰে এইটো চৰকাৰক ক'বলগীয়া কথা ইমান ধুনীয়াকৈ ব্যৱস্থা লৈছে আমি তাত চবকে কৈ আহিছোঁ ওচৰৰ নেইবাৰ চবকে কৈছোঁ যে আমাৰ ষ্টেটত ইমান ভালকৈ ব্যৱস্থা লৈছে চৰকাৰে কিন্তু ইয়াত আহি আমি থাকি এতিয়া গম পাই আছোঁ কেনেকুৱা অৱস্থা কৰি আছে মানুহবোৰৰ যোনখিনি ঠিক আছে যোনখিনি আপোনাৰ সব চিনাকি ধৰক আপোনাৰ হাইলি লোকেটেড তেনেকুৱাবোৰত চাগে ভাল খানা দিব পাৰে কিন্তু এবাৰ এইফালে চাইছে না আমি কেনেকৈ আছোঁ কি খানা দিছে আমাক কেনেকৈ থাকোঁ আমি ইয়াতে বেমাৰত পৰিছোঁ মানুহ খবৰ ল'বলৈ কোনো এটা নাহে কোনে কৈছে ডক্টৰ মেডিকেল ষ্টাফ পঠায় বুলি কাকো নপঠায় চব এইবোৰ চব ইহঁতৰ ভেকু বাহনা চব মিছা কথা ৰাতিপুৱাৰ পৰা আমাক ৰখাই ৰাখিছে যে তোমালোকক ঘৰত লৈ যাম আজি একেলগে আমাতকৈ পিছত অহা ছোৱালী আমাতকৈ পিছত আহিছে লিটাৰেলি সিহঁতে আমাতকৈ নেক্সট ডে আহিছে তাহাৰ ৰিজাল্ট লৈ সিহঁতি ঘৰত গুচি গ'ল কিয় বাৰ এতিয়ালৈকে কিয় পঠোৱা নাই কাৰণ তাই কমপ্লেইন দিছিলে সেই কমপ্লেইনত জেৰিতে উঠাই আছে আপোনালোকে হয়তো এইবাৰ তাই ৰিপৰ্ট তেনেহ'লে মিছপ্লেচ কৰিছে আপোনালোকে সেইকাৰণে তাইক এতিয়ালৈকে ৰিপৰ্ট দিব পৰা নাই চৰকাৰে কৈ আছে 3 দিনত 4 দিনত ৰিপৰ্ট আহি যায় হাৰ্ডলি আপোনাৰ 48 আৱাৰ্ছ লাগে ৰিপৰ্ট এটা হওঁতে আজি আমাৰ 11 দিন হৈ গ'ল মোৰ ৰিপৰ্ট আহিলে বা ৰিপৰ্ট অহা নাই এতিয়ালৈকে কিয় সিহঁতৰ এটা এনচাৰ নাই আমি ব্যৱস্থা কৰি আছোঁ ব্যৱস্থা চবেই কৰে জানো আমি চবেই ব্যৱস্থা কৰি আছে কিন্তু মানুহক এনেকৈ টৰ্চাৰ দিব নালাগে এটা জেগাত ৰাখি কিনে ফোন কৰিলে ক'ব আমি আপোনাৰ অসুবিধা বুজি পাইছোঁ কি বুজিছে আপোনালোকে আমাৰ অসুবিধা এটা ৰুমত 10 দিন 12 দিন বন্ধ হৈ আপোনালোকে থাকি পাইছে লেবাৰৰ নিচিনা ক'ব নালাগে মই তলত লিটাৰেলি মোক মাটিত খানা দি থৈ আহে সেইবোৰ খানা আপুনি উঠাই খাই পাইছে তাতে আমি ছেফত আছিলোঁ ইমান দিনে 3.5 মাহ আমি তাতে বহুত ছেফলি আছিলোঁ এনেকুৱা বিহেভ আমি ইয়াত আমি মই চৰকাৰৰ দোষ দিব নাযাওঁ হয়তো চৰকাৰে বহুত ভাল কাম কৰিছে কাৰণ মইতো শুনি আছোঁ বেলেগ মোৰ ৰুমমেটে য'ত আছিলে তাই তাত ভাল খানা পাইছে হাইজিন তাই বাহিৰত
কোৱাৰেণ্টিনত ৰখাৰ অৰ্থটোৱে কি? যদি চবৰে খানা একেলগে দি থৈ যায়, চবে যদি চবৰে প্লেট চুই যায়, তাৰ অৰ্থটো কি হ'ল তেতিয়াহ'লে?